ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যিটো অনলাইন টিউশনৰ কথা তোমালোকে গম পাই আছা এতিয়া মই আজি এই ভিডিঅ'টোত কেৱল অনলাইন টিউশনৰ ডিটেইলছ মই আলোচনা কৰিম যে তোমালোকে লোৱা নোলোৱা পিছৰ কথা লাষ্টৰ ভিডিঅ'টো চোৱা কি কি সুবিধা আছে আটাইখিনি মই তোমালোকক বুজাই দিম যিসকল ছাত্ৰ ছাত্ৰীয়ে টিউশন বিচাৰি হাহাকাৰ কৰি ফুৰিছে যিসকল ছাত্ৰ ছাত্ৰীয়ে টিউশনৰ নামত বহুত পইচা দিয়াৰ কাৰণে টিউশন ল'ব পৰা নাই যিসকল ছাত্ৰ ছাত্ৰীয়ে টিউশনত গলে বুজি নাপায় বহু ছাত্ৰ ছাত্ৰীয়ে অসুবিধা কৰে কাৰণেও বুজি নাপায় আৰু বহু ছাত্ৰ ছাত্ৰীৰ ছাত্ৰ-ছাত্ৰীক অভিভাৱকে নিদিয়ে যে লগৰটো যাই কাৰণে তাত টিউশন নিদিয়ে কাৰণ আহতে কথা কৰি আহি থাকে বা দি কৰি আহে যদি টিউশন চাইটো শেষ হৈ আহি পায় 5 বজাত তেনেকুৱা আটাইখিনি সুবিধাসমূহ আছে নে নাই আমি আটাইখিনি তোমালোকৰ আলোচনা কৰিম ঠিক আছে লাষ্টলৈকে ভিডিঅ'টো চাবা প্ৰথম হৈছে সপ্তাহত আমাৰ টিউশন কেইদিন হ'ব 2 নম্বৰ মাহেকত কেইদিন হ'ব কিমান টকা দিব লাগিব সাবজেক্ট কি হ'ব ৰেকৰ্ডেড হ'ব না লাইভ হ'ব সুবিধাসমূহ কি এইগিটা তোমালোকৰ লগত মই আজি আলোচনা কৰিম ছাত্ৰছাত্ৰীসকল প্ৰথম তোমালোকৰ কথাটো হৈছে যে সাবজেক্ট কি হ'ব আমি যদি চাওঁ তেতিয়া হলে আমাৰ টান সাবজেক্ট গিটাৰ ভিতৰত পৰে ম্যাথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ হয় না সোশ্যাল সায়েন্স টান বুলি নাভাবে কিন্তু আজিকালি তোমালোকে মেট্ৰিকৰ প্ৰশ্ন বা 9ৰ প্ৰশ্নখন চালে তোমালোকে গম পাবা সোশ্যাল সায়েন্সটো আজিকালি ষ্টুডেন্ট অলপ টান পায় কিয়নো কনসেপচুৱেল প্ৰশ্ন বেছি আহে সেই কাৰণে আমি সোশ্যাল সায়েন্সটো আমি ৰাখিছো আৰু ইলেক্টিভ সাবজেক্ট প্ৰতিকৰা বেলেগ গতে ইলেক্টিভটো আমাৰ কথা নাই কাৰণ কোনোবাই যে এডভান্স লৈছে কোনোবাই বিউটি লৈছে কোনোবাই কম্পিউটাৰ লৈছে কোনোবাই আকৌ কি লৈছে উডক্ৰাফ্ট লৈছে তেনেকুৱাকে থাকে হয় না কোনোবাই সংস্কৃত লৈছে কোনোবাই আৰবী লৈছে গতে সেই কাৰণে ইলেক্টিভটো আমি আনা নাই আৰু লগতে বহুতৰে কি আছে আৰু আমাৰ কি হয় অসমীয়াটো পাৰে আৰু অসমীয়াটো মই ইউটিউবৰ জৰিয়তে দি দিম সকলো চাব পৰা কৰি দিম ঠিক আছে অসমীয়াটো কাৰণে চিন্তা কৰিব নালাগে এটা আমি কোন ক্লাছৰ হ'ব ক্লাছ 7 ৰ 6 ৰ কথা আছিল 6 ৰ এবাৰ নহয় 7 ৰ 8 ৰ 9 ৰ আৰু 10 ৰ 7 8 9 10 চাৰিটা ক্লাছৰ কাৰণে আমাৰ অনলাইন টিউশন হ'ব ঠিক আছে আৰু বিষয় কেইটা হ'ল চাৰিটা কি ম্যাথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ ঠিক আছে এইগিটা সাবজেক্টৰ বহুতে টিউশন লয় গতে এইগিটা আমাৰ হ'বই আৰু তোমালোকে এটো নহয় যে তোমালোকে যদি কৰবাত টিউশন ল'ব যোৱা ম্যাথটো এটাত ল'ব লাগে সায়েন্সটো এটাত ল'ব লাগে তাৰপৰা আকৌ যিটো আমাৰ ইংলিশটো এটাত ল'ব লাগে ইংলিশ গ্ৰামাৰটো এক্সট্ৰা ল'ব লাগে এতিয়া হেতু এটা প্ৰবলেম কিয়নো যে তোমালোকৰ যদি তোমাৰ যদি ৰাতি পিছবেলা হেৰি আছে ইংলিশৰ টিউশন আছে 4 বজাত আকৌ বেলেগ এটা টিচাৰে তোমাক সেই টাইমতে দি দিয়ে তেতিয়া তোমালোকৰ কেতিয়াবা ক্ষতি হয় এনেকুৱা বহুত সমস্যা হয় সেইকাৰণে আমি চাৰিটা সাবজেক্ট এটা স্থানতে তোমালোকে পঢ়িব পাৰিবা এতিয়া সবতকে ডাঙৰ কথা হৈছে পেমেন্ট পইচাটো কাৰণ পইচাটোৱেটো মেইন কাৰণ আমি ইমানবোৰ ছাত্ৰ ছাত্ৰী আছে মেইনলি দুখীয়া তথা মধ্যবিত্ত ঘৰৰ ছাত্ৰ ছাত্ৰী অৰ্থাৎ গাৰ্জেনে ইমান পইচা দিব নোৱাৰে 3-4 মাহ মান টিউশন লয় বেলেগে লোৱাৰ কাৰণে দিয়া যায় কিন্তু পিছত নোৱাৰা হয় বাৰিষা সময়ত নোৱাৰা হয় তেনেকুৱাকে কাৰণ পইচাটো বহুত দিব লাগে 500 টকা দিব লাগে বেছিহে কমতে 500 দিব লাগে কেইদিনৰ মূৰত যে 12 দিনৰ মূৰত মানে মাহটোৰ ভিতৰতে প্ৰায় 3 এমাহৰ ভিতৰতে প্ৰায় 3 বাৰ দিব লগা পৰ্যন্ত হৈ যায় 3 বাৰ নিদিলে দুবাৰ দিবই লাগে ঠিক আছে 12 দুগুণ 24 দিনতে 2 মাহ হৈ যায় গতে সেইবিলাক সমস্যাও ছাত্ৰ ছাত্ৰীৰ থাকে বা অভিভাৱকৰ থাকে ছাত্ৰ ছাত্ৰী ঘৰত কৈ অভিভাৱকে দিব নোৱাৰে হেকলে টিউশন বাদ দিব লগা হয় আমাৰ পইচাটো হৈছে মাত্ৰ 99 টকা এমাহ এতিয়া এমাহ মানে কেইদিন আমাৰ এমাহ মানে সপ্তাহত 5 দিনকে ঠিক আছে প্ৰায় 25 দিন 24-25 দিন ক্লাছ হয় ঠিক আছে আমি 25 দিনে হলো 25 দিন ক্লাছ হয় যত কিমান মাত্ৰ মাহেলি 99 টকা যত তোমালে 25 দিন কিমান দিব লগা আছিল 24 দিনত 12 দিন 24 দিনত কিমান দিব লগা আছিল তোমালোকে দিব লগা আছিল 5কে ধৰিলে 1000 ৰ ওপৰত দিব লগা আছিল কিন্তু আমি কিমান লৈছো মাত্ৰ 99 টকা সেই 25 দিনৰ ভিতৰত আৰু তোমালোকে বহুতৰে সুবিধা হয় 99 টকাকে দিয়া আমাৰো অসুবিধা হয় মাহে দিয়া থাকে তোমালে 1 বছৰৰ কাৰণে লৈ লোৱা 1 বছৰত মাত্ৰ 999 টকা 1200 হয় কিন্তু আমি লৈছো 999 টকা লৈছো গতে তোমালোকে এবছৰৰ কাৰণে কৰি লোৱা বা তোমালোকে যদি ভাবিছা এবছৰৰ কাৰণে অসুবিধা 6 মাহৰ কাৰণে ল'ব বিচাৰে 6 মাহৰ কাৰণে কিমান হ'ব 549 550 টকা পেমেন্ট কৰিলে 6 মান্থো কৰিব পাৰিবা তাৰ পিছত মাহে কৰি থাকিলে আৰু তোমালোকে কোনোবা ভাবিছা মই 3 মাহৰ কাৰণে প্ৰথম লৈ লওঁ তাৰ পিছত মাহে কম তেতিয়া ল'ব পাৰিবা তেতিয়া মাত্ৰ 297 টকা 300 টকাও নহয় তাত 3 টকা কম গতে ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি জইন হ'ব বিচাৰা তেতিয়া হ'ব পাৰিবা
তোমালোকৰ আটাইখিনি ক'লো এতিয়া নেক্সট আৰু আছে কথা তোমালোকৰ টকাটো গম পালা সাবজেক্ট গম পালা মাহেকত কেইদিন হয় গম পালা কাৰণ সপ্তাহত তুমি 5 দিন হলে মাহেকত তোমালোকৰ 20-25 দিন হৈ যায় আৰু ক্লাছবোৰ ৰেকৰ্ডেড হ'ব লাইভ ক্লাছ হ'ব ক্লাছবিলাক লাইভ হ'ব মেলি এতিয়া তোমালোকৰ ধৰা হল অফলাইন টিউশন বা বেলেগত অনলাইন টিউশনো থাকে আজিকালি বহুত থাকে কিন্তু বহুত পইচা দিব লাগে কিন্তু তাত কাৰণ ফেকাল্টি বহুত থাকে পুৰা বহুত আপগ্ৰেড সেইবিলাক কৰিলে তোমালোকৰ বহুতে বুজি নাপায় কিন্তু সেইবিলাকৰ পৰা সেইকাৰণে তোমালোকে যেতে যেতে অনলাইন ললেও কামনা বুজি নাপাব পাৰিবা নাপায় বহুত কিয়নো কাৰণ পেটাৰ্ন বিলাক সৰু সৰুকে বিশ্লেষণ কৰি নিদিয়ে এটা চোৱা মই যেতিয়া পঢ়াও তাতে এজন মানে যিয়ে মেথছ ইমান আতিগুৰিয়ে মাৰি নাজানে তেওঁলোকৰ সুবিধা হয় কিয় সুবিধা হয় কাৰণ মই সৰুৰ পৰা কনসেপ্টটো দিয়া হয় এটা ফৰ্মুলাও মই কৰি দিওঁ যাতে ষ্টুডেন্ট খিনি অসুবিধা নাপায় ঠিক আছে গতে যেতে যেতে তেনেকুৱাকে নিদিয়ে আৰু ষ্টুডেন্ট মেথছ টান পোৱাৰ হেতুৱে ধৰা তোমালোকক এটা সূত্ৰ দিছে সূত্ৰটো তোমালোকে নাজানে আজিলৈকে পোৱাই নাই বা আগতে কিবা কাৰণ নপঢ়িলে পোৱাই নাই সেই সূত্ৰটো তোমালোকে ডাইৰেক্ট কৰিব নোৱাৰিবা ভগ্নাংশ যোগ বিয়োগ আমি পঢ়াই দিও কৰিব লাগিলে গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকে চিন্তা কৰিব নাই যিসকলে ভাবি আছে মই মেথছত একেবাৰে গাধা বা একেবাৰে দুৰ্বল একেবাৰে নাজানো নিজকে ভাবে আৰু গতিকে তেনেকুৱা ছাত্ৰছাত্ৰীও আমাৰ তাত ল'ব পাৰিবা একেবাৰে তোমালোকে বুজি পাবা সুবিধা ঠিক আছে এতিয়া নেক্সট হল ক্লাছবিলাক লাইভ হ'ব তোমালোকে এতিয়া টিউচনত গৈছা ঠিক আছে তোমাৰ টিউচন গলা যাওঁতে সিদিনা তুমি যাব নোৱাৰিলা মূৰৰ বিবা কিবা বেলেগ ইংলিছৰ টিউচন থাকিল মেথছৰ টিউচন বা যাব লগা আছিল তুমি ইংলিছৰ টিউচন কৰা মেথছটো মাৰা গ'ল তেনেকুৱা সিস্টেম এটা হয় গতিকে তুমি কি কৰিবা টিউচন মিছ হৈ গ'ল কিন্তু ইয়াত মিছ নহয় কিয় জানে ইয়াত ক্লাছবিলাক তুমি পিছতো চাব পাৰিবা ৰেকৰ্ডেড হৈ যায় লাইভ ক্লাছত যদি তুমি জইন হ'ব নোৱাৰিলা তাৰ পিছত তুমি ৰেকৰ্ডেড ক্লাছত জইন হ'ব পাৰিবা ৰেকৰ্ড হৈ যাব তুমি তেনেকৈ জইন হ'ব পাৰিবা ঠিক আছে তেনেকুৱা আমাৰ ইয়াত সুবিধাটো আছে গতিকে অনলাইন টিউচনৰ সুবিধা আছে আৰু তুমি ধৰ এটা কনসেপ্ট বহুত আগৰ দিনতো আগত মানে ছাৰে পঢ়ালে টিউচন ছাৰে পঢ়ালে বা স্কুলৰ ছাৰে পঢ়ালে তুমি এটা বস্তু বুজি পোৱা নাই কেনেকৈনো হ'ব তুমি ইয়াত সুবিধা হ'ব কি জানা ইয়াত তোমাৰ সেই নম্বৰ ক্লাছটো মানে চাবা যে সেই নম্বৰটো ক্লাছটো আকৌ এবাৰ চাই ল'বা এইখিনি সুবিধা আছে গতিকে সুবিধাসমূহ ভালেখিনি আছে তোমালোকে ফাৰ্ষ্ট কথা পইচাৰ কথা থাকিল পইচাটো একেবাৰে কম তোমালোকে গমে পাইছা তোমালোকে য'ত এমাহৰ পইচাৰ তোমালোকে মোৰ তাত দিলে এবছৰ পঢ়িব পাৰিবা ঠিক আছে বিষয় 4টা আকৌ কৈছো বিষয় 4টা তুমি মেথছৰ কাৰণে এক্সট্ৰা টিউচন দিব নালাগে সায়েন্সৰ কাৰণে এক্সট্ৰা দিব নালাগে সোশিয়ালৰ কাৰণে এক্সট্ৰা দিব নালাগে বা তেনেকুৱাকে এতিয়া তোমাৰ বহুতে সুধিব পাৰে ছাত্ৰছাত্ৰী বা অভিভাৱকে সুধিব পাৰে যে ইমান কম পইচাটো ভুৱা নেকি সেইটো এটা প্ৰশ্ন আহিব পাৰে তোমালোকক প্ৰথমতে মই কম মোৰ চেনেলৰ হিষ্টৰীটো চাবা তোমালোকে যিটো অনলাইন ক্লাছ কৰিবা মানে চাবা আমি প্ৰত্যেক বছৰে অনুষ্ঠানো পাতো গতিকে এটা ভুল তথ্য এটাই মই যদি তোমালোকৰ পৰা পইচা লৈ ক্লাছ নকৰো তেতিয়াহ'লে মই অনুষ্ঠান পাতিম নে মই প্ৰচাৰ কৰিম নে নকৰো তেনেকুৱা হয় কিয় মানে বহুত তেনেকুৱা হয় কিছুমানে পইচা দিয়াৰ পিছত আৰু ৰেসপন্স নিদিয়ে ক্লাছ নহয় কিবা নহয় আমাৰ এই বছৰো আমি অনুষ্ঠান আমি অনুষ্ঠিত কৰিম যিসকল কৃতি ছাত্ৰছাত্ৰীয়ে ভালদৰে পঢ়া শুনা কৰি পাছ কৰিলে তেওঁলোকক আমি সম্বৰ্ধনাও জনাম ঠিক আছে 25 মাৰ্চ তাৰিখে আমি সম্বৰ্ধনা অনুষ্ঠান পাতন উদযাপন কৰিছো তোমালোকে লাইভ চাব পাৰিবা ঠিক আছে ইউটিউবত লাইভ দেখাই দিম তোমালোকে চাব পাৰিবা অকল আমাৰ এই চেনেলটোৰ জৰিয়তে অনুষ্ঠিত কৰা গৈছে এই টিউচন চেণ্টাৰৰ জৰিয়তে অনুষ্ঠিত কৰা গৈছে য'ত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ইউটিউবাৰ আদি থাকিব বুলবুল হুছেইন তোমালোকে চিনি পোৱা কৌতুক যিবিলাক গানবিলাক গাই পেৰডি গানবিলাক গাই বা ভাল ভাল গান আছে তেখেতে ভাল চিনেমা আছে যিবিলাক ঐ খাপলাংকাই কিবা কিবি তেনেকুৱা গায়কক আমি মাতিছো যাতে আমাৰ যিটো এই মানুহৰ মনত এটা ভুল ধাৰণা নহয় যে এছআই এডুকেশ্যন ভুল বা অনলাইন টিউচন নকৰা পইচা লয় ফ্ৰড বুলি যাতে নাভাবে সেইবিলাকৰ কাৰণে প্ৰত্যেকবাৰ অনুষ্ঠিত কৰোঁ গতিকে তোমালোকে বহুতে তেনেকুৱা কৰে কাৰণে তোমালোকে সুধি থাকা সেইকাৰণে মই ক'লো তোমালোকে নিশ্চিন্ত থাকা এইটো কোনো ভুল নহয় আমি প্ৰত্যেক বছৰে ক্লাছ কৰোঁ এই বছৰ আমি ক্লাছ কৰিম গতিকে এডমিশ্যন হৈ আছে বহু ছাত্ৰছাত্ৰী জইন হৈছে কিন্তু আমাৰ সিট একেবাৰে কম আছে তোমালোকে জইন হলে হ'ব পাৰিবা ক্লাছ 9 তো বেছি কম আছে একেবাৰে কম আছে কিবা 15-20 টা মান সিট আছে তোমালোকে জইন হৈ যাবা মোক এসএমএস কৰিবা নিৰাশা নকৰো সোনকালে এসএমএস কৰি তোমালোকে জইন হ'বা নিশ্চয় জইন কৰাই দিম আৰু জানিব লগা কিবা থাকিলে কমেন্ট সেকশন জনাবা আমি কমেন্ট সেকশন জনাই দিম আৰু নাম্বাৰটো দেখাই পাইছে তোমালোকে 9394628219 এই নম্বৰটো এসএমএস কৰি বা ফোন কৰি ফোন নাপালে কেতিয়াবা এসএমএস কৰিবা ফোন বহুত ফোনটো আহি থাকে তো কেতিয়াবা বিজি থাকিব পাৰো গতিকে এসএমএস কৰিলে মই ৰেসপন্স দিমে চিন্তা কৰিব নালাগে বা পিছত ফোন কৰিম কথা নাই কিন্তু তোমালোকে মেইনলি এসএমএস বা ফোন দুইটাই কৰিব পাৰিবা যদি ফোনত ৰিপ্লাই নোপোৱা এসএমএস মেইনলি কৰিবা ঠিক আছে তোমাৰ নাম ক্লাছ আৰু ডিস্ট্ৰিক্টখন দিবা আৰু কিবা জানিব লাগিলে হোৱাটছএপ নম্বৰত এসএমএস কৰি তোমালোকে জানিব পাৰিবা ঠিক আছে